খৈৰাবাৰীস্থিত এইচপি গেছ এজেন্সিৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে সংবাদ মাধ্যমযোগে অপপ্ৰচাৰ কৰা কাৰ্য সম্পূৰ্ণ ভিত্তিহীন বুলি নস্যাৎ কৰিছে নীলিমা ব্ৰহ্মই। বিটিচি তথা অসমৰ বিজেপিৰ এগৰাকী সক্ৰিয় আৰু জনপ্ৰিয় মহিলা কৰ্মী নীলিমা ব্ৰহ্মৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা এইগৰাকী গোৰেশ্বৰ মুকুন্দপুৰৰ আব্দুল মান্নানে প্ৰধানমন্ত্ৰী উজ্জ্বলা ৰন্ধন গেছ সংযোগ দিয়াৰ নামত টকা সংগ্ৰহ কৰি আত্মঘাত কৰিছে বুলিহে প্ৰতি অভিযোগ আনিছে নীলিমা ব্ৰহ্মই। আব্দুল মান্নান নামৰ দালালজনে উজ্জ্বলা গেছ দিম বুলি বহু হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰি অৱশেষত সাংবাদিক মাতি নিজৰ কেলেংকাৰী ঢাকিবলৈ প্ৰয়াস কৰিছে বুলি অভিযোগ কৰে। আব্দুল মান্নানৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব বুলি স্বত্বাধিকাৰী ব্ৰহ্মই কোৱাৰ লগতে এনে ভিত্তিহীন মনে সজা বাতৰি প্ৰচাৰ কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে বাতৰিটো উঠাই ল'বলৈ দাবী তোলে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। সংযোগৰ ক্ষেত্ৰত কেলেংকাৰী কৰিছে 2021 চনত বহুত সংযোগ নহল গোৰেশ্বৰ অঞ্চলত। এই ক্ষেত্ৰত কি মন্তব্য কৰিব? গতিকে কি কয়? হয়, ইতিমধ্যে মই অকণমান আগতে মই নিউজ যিবোৰ নেকি পৰ্টেলত দিছে মই সেইবোৰ চালোঁ। চোৱাৰ পিছত যিবোৰ নেকি অভিযোগ দিছে পৰ্টেলত সেইটো মই শুনিলোঁ। 2021 চনৰ যিবিলাক নেকি উজ্জ্বলা আঁচনিটো দিছিলে সেইটো আমাৰ প্ৰধানমন্ত্ৰী দ্বাৰা যিবিলাক নেকি উজ্জ্বলা আঁচনি লোৱা গৈছে সেইটো মই 2021 চনত ডকুমেণ্ট যিহেতু মই নতুনেই আছিলোঁ এজেঞ্চিত, সেইটো সময়ত মোৰ কোনো তেনেকৈ পাব্লিক যোগাযোগটো তেনেকৈ অকণমান কম আছিলে। সেইটো কাৰণে মই কেইটামান এজেণ্টবিলাকক কৈছিলোঁ যে আপোনালোকে ডকুমেণ্টছ পাৰিলে যে মোৰ তাত আনি পেলাই দিব তেনেকৈ, কিন্তু সঠিক বা বেনিফিচিয়াৰীবিলাকক ল'ব যিবিলাক নেকি পাব লাগে BPL কাৰ্ড থকাবিলাকক মই তেনেকৈ কৈছিলোঁ। কিন্তু সেইটোৰ দ্বাৰা মই কেইজনমান ব্যক্তিক কালেক্ট কৰাইছিলোঁ। কালেক্ট কৰোৱাৰ পিছত আমাৰ এই গৰাইচৰৰ পৰা অভিযোগটো আহিছে। গৰাইচৰৰ যি আব্দুল মান্নানৰ তেখেতে মোটামুটি কেইটামান 200টা মানতকৈ অকণমান বেছি তেনেকৈ মানে ডকুমেণ্টছবিলাক দিছে। দিওঁতে মানে কি হৈছে যিবিলাক নেকি সঠিক মানে মই তেখেতসকলৰ ভেৰিফিকেশ্যন কৰাৰ পিছত যিবিলাক নেকি সঠিক তেখেতসকলৰ ডকুমেণ্টছবিলাক মই পাইছোঁ তেখেতসকলক দিয়া হৈছে, আৰু যিবিলাক নেকি মানে ভেৰিফাই কৰাৰ পিছত যিবিলাক নেকি কণ্টেক্ট নাম্বাৰবিলাক দিয়া গৈছে তেখেতসকলৰ সেইবিলাক মানে মই নোপোৱাৰ কাৰণে বা কিছুমান ডকুমেণ্টছবিলাক ঠিক নোহোৱাৰ কাৰণে তেনেকৈ অকণমান মানে সেইটো মানে মই মানে ৰিলিজ কৰি দিয়া নাছিলে। বাট আব্দুল মান্নানৰ মই গম পোৱাত তেখেতৰ CSP আছে, আৰু তেখেতৰ মানে অভিযোগ এটা মোৰ ফালৰ পৰাও যে বহুতকেইটা কাষ্টমাৰবিলাকে মোৰ তাত আহি পেলাই কমপ্লেইন কৰিছে যিকেইটা নিছে যে তেখেতে 1000 টকা 1500 কাৰোবাৰ পৰা 1200 টকা লৈ পেলাই তেখেতে মানে গেছটো মোৰ পৰা লৈ গৈ পেলাই ডিছবাৰ্চ কৰিছে। কিন্তু মই সেইবিলাক টকা লোৱাটো মই গম নাপাওঁ, বা কাষ্টমাৰবিলাকে যেতিয়া নেকি আহি পেলাই কয় মানান দে পইচা লৈছে আমাৰ পৰা ইমানখিনি টকা এনেকৈ, তেতিয়াহে মই আচৰিত হৈ যাওঁ যে ইমানখিনি টকা মই কওঁ তেখেতসকলক যে আপোনালোকে কিয় পইচা দিব লাগে, 1 টকা দিব নালাগে, আপোনালোকে গেছটো লৈ যাওক। মানান দেৰ লগত কণ্টেক্ট নকৰাকৈ মোৰ লগত আহি পেলাই আপোনালোকে ডাইৰেক্টকৈ কণ্টেক্ট কৰি পেলাই লৈ যাওক। আৰু ধৰক মানে যিমান হ'লেও মই বেছিভাগ গেছ এজেঞ্চি থকা নহয়, মোৰ অফিচ যিবিলাক নেকি অফিচত থকা ল'ৰা কেইজনমান আছে তেখেতসকলে চলায়। কিছুমান কথা ময়ো অকণমান কেতিয়াবা গম নাপাবও পাৰোঁ, বা তেখেতসকলে মোক দেৰিকৈ হ'লেও ইনফৰ্মেশ্যন দিয়ে। কিন্তু যিজন নেকি মহিলাই অভিযোগ দিছে মই তেখেতসকলক মাতিছোঁ, মাতি পেলাই মানে আহি পেলাই লৈ যাওকে বুলি কৈছোঁ। কিন্তু কথাটো হৈছে যে তেখেতে এনে মিছা ভিত্তিহীন মানে মোৰ ওপৰত তেখেতে কিবা এটা আক্ষেপ লৈছে যে তেখেতৰ 2 নম্বৰী কৰিব পৰা নাই মোৰ লগত, সেইটোৰ কাৰণে তেখেতে মোৰ এগেইনষ্টত এটা অভিযোগ আনি পেলাই মানে যিবিলাক নেকি পৰ্টেলত দিছে সেইবোৰ মানে মিছা সকলোৱে ভিত্তিহীন কথা। এইটো আছিলে আপোনাৰ মুকুন্দপুৰ গৰাইচৰৰ আব্দুল মান্নান। তেখেতৰ ওপৰত মইতো যিহেতু মোক মানে মিছা ভিত্তিহীন এটা অভিযোগ দিছে, যিহেতু মইতো তেখেতৰ এগেইনষ্টত মই এলিগেশ্যন ল'ব লাগিব, তেখেতৰ এগেইনষ্টত মই একশ্যন ল'ব লাগিব। মই তেখেতৰ এগেইনষ্টত মানহানি কেছ দিম। মই এইটো মই ৰিচেণ্টলি কৰি আছোঁ। যেতিয়ালৈকে তেখেতে মোৰ মানে যিবিলাক নেকি ভাইৰেল কৰিছে নিউজটো তেখেতে যেতিয়ালৈকে উঠাই নলয়, বা মই অহাকালিলৈকে টাইম দিছোঁ তেখেতক, যদি অহাকালিৰ ভিতৰত তেখেতে উঠাই নলয় মই ডাইৰেক্ট একশ্যন ল'ম, আইনী ব্যৱস্থা ল'ম। আব্দুল মান্নানে যিকেইটা কাষ্টমাৰৰ পৰা পইচা লৈছিলে তেখেতসকলে মোৰ অফিচত আহি পেলাই মোৰ তাত যেতিয়া নেকি অভিযোগ দিছিলে তেখেতসকলে, মই তেতিয়া মোৰ যিবিলাক নেকি অফিচ ষ্টাফ তেখেতসকলক মই কৈছিলোঁ যে ভিডিঅ' ৰাখক, কাৰণ এইটো মোৰ কাৰণে কেতিয়াবা বিপদ আনিব পাৰে, মিছা অভিযোগ দিব পাৰে বুলি মই তেখেতৰ বিৰুদ্ধেও যিবিলাক নেকি বেনিফিচিয়াৰিজবিলাকে অভিযোগ দিছে মই সেইবিলাক মই ভিডিঅ' ক্লিপিংছটো ৰাখিছোঁ। আব্দুল মান্নানৰ
যিবোৰ নেকি ভিডিঅ' ক্লিপিং আছে মই এইটো ভিডিঅ' ক্লিপিং আপোনালোকৰ ওচৰত মই ফৰৱাৰ্ড কৰি দি আছোঁ আপোনালোকে পাৰিলে এইটো ভিডিঅ' ক্লিপিংটো আপোনালোকে বজাই দিব আৰু চাই পেলাই আপোনালোকে কিমান সঁচা মিছা সেইটো আপোনালোকে বিচাৰ কৰক আৰু আব্দুল মান্নানক মই জানা মতে বা মই যিটো নেকি জানো তেখেতে এটা CSP চলায় তেখেতে বা CSPত এতিয়া মোৰ লগতে যিমানখিনি মানে দুৰ্নীতি কৰিছে হয়তো CSPটো বহুতখিনি তেনেকৈ কিছুমান কেলেংকাৰী কৰিবও পাৰে গতিকে যিবিলাক নেকি কাষ্টমাৰ্ছ আছে CSPৰ তেখেতসকলে অকণমান সজাগ হওক মোৰ ফালৰ পৰা ইমানখিনি মই আপোনালোকক সজাগতা কৰি গণেশ আৰু কোন মানান নাই তাক চিনি নাপাওঁ নামটোৱে শুনিছোঁ সিহঁতে তাৰমানে দালাল কেইটা গণেশ তাৰপিছত মানান আৰু কোন আছিলে এটাটো সমধন এইকেইটাই তাৰমানে না গণেশক চিনি পাওঁ কিন্তু এইকেইটাৰ নাম শুনিছোঁ চিনি নাপাওঁ দেখা নাই আচ্ছা তাৰপিছত কিমান টকা খুজিছে 1000 কিয় দিব লাগে আপুনি দুটাৰ 2000 লাগে সিহঁতৰ বাপেকৰ সম্পত্তি আছিল নেকি এইটো দিব নালাগে 1 টকাও নিদিবি নম্বৰটো দিব মালিক কৈ গেলা বুজি নাপায় কিবা কৰি নেকি পিছত নাই একো নকৰে কি কৰিব মানুহ এটা মাৰা কিমান ধেমালি নেকি ইমান যে ভয় খাই তহঁতে ৰেকৰ্ডিং থাকি গ'ল আমাৰ তাত আছে ৰেকৰ্ডিং পইচা 1 টকাও নিদিবি বাইদেউ মই কৈ দিছোঁ 1 টকাও নিদিবি না দিম ক'ৰ পৰা আমি মোবাইলত বেলেঞ্চ কৰাব নোৱাৰোঁ যে আহি যদি সন্ধিয়া সময়ত দম দে পইচা দিবা পিছত আমি ক'ৰ পৰা এই ভিডিঅ' ৰেকৰ্ডিং কৰি থৈ দিছে 1 টকা পইচা দিব দিয়া নাই এইটো পুলিচ থানাত যাব এইটো পুলিচ থানাত যাব দেই এইটো পুলিচ থানাত যাব হা খাইছে না কি পইচা পইচা লোৱাৰ পিছত কিয় লাজ পাইছে আপুনি কাষ্টমাৰে আহি পেলাই কমপ্লেইন কৰিছে হা লাজ নাই তোৰ মাল লৈ পেলাই যে বিক্ৰী কৰি দিলে পইচা খাই আছা 2021 কিয় কান্দিছা গোটেই কেঞ্চেল কৰি দিছো মই আহি পেলাই চেক কৰি ল বদমাছ চালা